যে ভুল কৰিলো গাঁৱলৈ আহি পেলাই বিয়া হৈ কলে কলে আমনিও লাগে ওলাই যাবলৈ এতিয়ানো ক'ত ওলাই যাম টাউনত হোৱা হ'লে আকৌ এতিয়া বজাৰ চজাই কৰি থাকিব পাৰিলোহেঁতেন ঘৰলৈ যাবলৈও নিদিয়ে নহয় দুদিনমান থাকি আহোঁগৈ বুলি হ'লেও আকৌ পুতেকডালক পঠিয়াই দিব লগতে বলা বলাকৈ টানি লৈ আহিব এইবোৰ টাউনীয়া ছোৱালী বৰ বিয়া পাতে টাউনীয়া ছোৱালী বুঢ়া পাতে হেৰৌ এই বুঢ়ীজনীয়ে নকৰিলে এইবোৰ একো কামেই নাই দিনৰ দিনটো অকল বহি থাকিব সেই মোবাইলটো চাব বোলে সেই জপনাখন পৰি আছে অকণমান তুলি মেলি দিওঁগৈ সেইটো হ'লে খবৰ নাই এইচব কৈছোঁ ইমান বোলো গাঁৱতে ছোৱালীজনী চাই বিয়া পাত নাই নুশুনে বৰ একেবাৰে টাউনীয়া ছোৱালী ভাল পালে বৰ টাউনীয়া ছোৱালীহে বিয়া পাতিছে এইবোৰ একদম মানে খঙে উঠা হৈছে কাম বন নাই একদম মোৰ মানে ঘৰটোত সোমাই থাকি মোৰবোৰ একেবাৰে গৰম হৈ যায়গৈ মই কৈছোঁ নহয় ক'ত যাওঁ ইমান স্পীডত ক'ত যাওঁ কলৈ যাবি সেই ঘৰটোৰ পৰা অকণমান ওলাই যাওঁ এই ঘৰটোত সোমাই একদম মোৰ মাথাটো গৰম হৈ গৈছে গম পাৱ নে সেইকাৰণে অকণমান ওলাই যাওঁ বুলি ভাবিছোঁ মাথা বেয়া হ'বলৈ আকৌ কি হ'ল এতিয়া ল'ৰাই বিয়া পাতিলে এতিয়া আৰুতো একদম আৰাম আৰু এতিয়া বহি খাইছ আজিকালি ওলাই যোৱাও নেদেখোঁ আমাৰ ফালে হা আগতে এপাক গৈছিলে এতিয়া আকৌ নোযোৱা হ'লে মই বোলো আকৌ পথাৰলৈ যাওঁ টেঙা এটা বোলো লৈ যাওঁ বুলি ভাবিছিলোঁ আকৌ তোৰ পৰা নাই টেঙা নাই গম পাৱনে হেৰি নহয় সেই কিমান আছেনো তহঁতৰ ধান দাবলৈ বৰা ধান এফাল আছে ধেৰ নহয় তহঁতৰ আদায় হ'ল নেকি মানুহ লগাই দিলোঁ এদাই হ'ল আৰু হেৰি নহয় এতিয়া সেই তহঁতৰ ঘৰলৈ ক'ৰ পৰা ওলাই যাবি সেই আগতে এতিয়া সেই হওক নহওক ওলাই যাব পাৰিছিলোঁ এতিয়া বেছিহে চাৰ হ'ল এতিয়া আকৌ সেই 3টা নহয় এতিয়া 4টা হ'লোঁ গম পাৱ নাই সেই 4টা আহাই মাৰি যাবলৈ সময়ে নাপাওঁ একো কৰিব নাজানে মই কৈছোঁ নহয় একো কৰিব নাজানে অকল খাব আৰু বিচনাখনতে বহিব আৰু নাই মোবাইলটো চাব নাই শুব মানে কাম বন একো নাই সেইটো কাৰণে আজিকালি কেনিও ওলাই যাবলৈ এৰিলোৱে আৰু গম পাৱনে এৰিলোৱে মই আকৌ ভাবিছিলোঁ বোৱাৰী ঘটিলি কামৰ কষ্ট কমিলে ক'ৰ পৰা সহায় পাম হয় সেই সহায় পাব চাৰি সেই কাম বাঢ়িলে গম পাৱনে সেই ঘৰৰো সদস্য এটা বাঢ়িলে এতিয়া মোৰ কামো বেছি হ'ল আৰু আগতে এতিয়া ঘৰখন সেই তলা মাৰি তহঁতৰ ঘৰলৈ যাব পাৰিছিলোঁ খন্তেক এতিয়া যাব নোৱাৰো নহয় এতিয়া দিনৰ দিনটো এক ৰখি থাকোঁতে যায় সেইদিনালৈকে সেই বেপাৰী এটা আহিলে 50 টকীয়া মেখেলাখন লোকে 500 টকাত কিনি লৈছে তই কি বুলি ভাবিছ সেই টাউনত বজাৰ সমাৰ কৰিবহে চিনি পালে সেই গাঁৱত বোলে ইঘৰে সিঘৰে যাওঁ নাই সেইবোৰ হ'লে চিনি নাপায় গাঁৱত বোলে ধূলি বালি ইফালে সিফালে যাবলৈ টান পায় সেইকাৰণে সেই টাউনৰ সেই হেৰিয়ৰ কি বুলি কয় ৰাস্তা দাঁতিয়ে সেই বজাৰ কৰি ভাল পায় সেইবোৰে ভাল পায় হ'লে কিডাল হ'ব সেই বেপাৰীটোৰ পৰা সেই 50 টকীয়া মেখেলাখন লোকে 500 টকাত লৈছে সেইবোৰ কেনেকৈ থৈ যাবি তই সেই ৰখি থকাহে হৈছে আৰু মোৰ হয় নি যাওঁগৈ তেন্তে টেঙাও নাই যদি মইনো কি কৰিম গম পাওঁ নে যাওঁগৈ আৰু মই যাবি সেই বৰা ধান এফালহে কাইলৈ ময়ো যাম লগতে গৈ দুইজনীয়ে দাই পেলামগৈ আহা সেই আমাৰ ঘৰৰ সেই মতিগঠিবোৰ অকণমান চাই থৈ যাবি আকৌ সেই চাহ একাপ খাওঁ বুলি কবি চাহ একাপো খাবি কেনেকুৱা বনাই চাবি আকৌ খাবলৈ মন নাই যোৱা দেই তহঁতৰ ঘৰলৈ একো যদি বনাব মেলিব নাজানি মই আকৌ গৈনো কি কৰিম নাযাওঁ এনেই গম পাৱনে তই যা কাইলৈ গ'লে আহিবি দুইজনীয়ে দাই পেলামগৈ ধানকেইটা কিবা এটা খাওঁ লাগিছে একো এটা নাইও নহয় খাবলৈ জলপান চলপানবোৰ মই বনাবও নাজানো খায়ো বৰ এটা ভাল নাপাওঁ মেগী পেকেটো আকৌ এতিয়া এটাহে আছে বনাবও নাজানো আগতে মায়েই বনাই দিছিলে দোকান চোকানো নাই নহয় ইয়াত আকৌ অৰ্ডাৰ দিবলৈ বৰ দিগদাৰ দেই ইয়াক আকৌ সেই মাক বনাই দিবলৈ ক'লেও যিখনহে গাব খাবলৈ মনটোৱে নাইকিয়া হৈ যায় অকণমান দেৰিহে পটককৈ যাবি হ'ব তেন্তে ব'ল হেৰিয়া দেখিছা নাই সেই চকীখনত কেনেকৈ এচকী হৈ বহি থাকে সেই তেনেকৈয়ে বহি থাকে তয়ে কচোন বাৰু ইমান বাৰু ক্ষীণ মানুহজনী বাৰু এনেকৈ চকীত দিনৰ দিনটো যদি বহি থাকে সেই টিকাবোৰ বিষাই নে বাৰু সেই কবি মই নকওঁ তাই টিকা তাইহে গম পাব আমাৰনো কি দৰকাৰ বাৰু বিষাই নিবিষাই তাই বহিব পাৰিছে বহিছে আৰু মই নকওঁ দেই এইবোৰ নক'লে কেনেকৈ হ'ব তই যদি খুৰীয়েকজনী হৈ নকওঁ কেনেকৈ হ'ব কবি একদম মোৰ আমনি লাগি গৈছে আৰু এতিয়া কবিচোন ইটো খাওঁ সিটো খাওঁ তাইক এনেই কৈ থাকিবি আমুকটো বনা চাবি আকৌ বনাই খুৱাই নোখুৱাই সেই দিনটো মোক মানে মই কৈছোঁ নহয় মা আমুকটোহে দিয়া মা তামুকটোহে বনাই দিয়া মই একদম ভাগৰি যাওঁগৈ সেইকাৰণে তই এতিয়া কবি বৌ আমুকটো বনাই দিয়াচোন তামুকটো বনাই দিয়াচোন তাইক কবি তাই বনাই দিব চব হ'ব বাৰু কৈ চাম আজি কৈ চাবি তই খুৰী ফুৰিবলৈ আহিলে নেকি এইফালে হয় সেই তাৰপৰা যে ইমান ধুনীয়াকৈ মাতিছ সেই চক্ষুৰ পৰা উঠি দে খুৰীয়ক বহিবলৈ দে মই পিয়াখন লৈ গৈছোঁ খুৰী বহক দিয়া বহি দিওঁ অকণমান মই বোলো দুপৰীয়া আজি যাওঁচোন তোমালোকৰ ফালেগে ইমান চাহ অকণ খাওঁ লাগিছে বোলো তোমাৰ ওচৰত চাহ একাপ খাই আহোঁ তই কেলে কৈছিলি নহয় কিবা বৰ ভোক এটা লাগিছে বুলি কিবা জলপান জাতীয় কিবা এটাহে খাম বুলি কৈছিলি সেই তাইক কৈ দে আকৌ জলপান অকণ বনাই দিবলৈ খুৰী চাহ অকণ বনাই দিম বাৰু খাই যাব সেই আকৌ মই জলপান বনাব নাজানো নহয় মেগী পেকেট এটা আছে তিনিজনীয়েনো কি খাম সেইটোকে বেলেগ এদিন খাবহি দেই কেলে সেই আটাকে বনাই দিবি আকৌ আটা আছে নহয় আটা পিঠা 2খনমানকে বনাই দিবি আৰু সেই মোলৈ চকী এখন আনচোন
সেই কঁকালটো ইমান মটকে ধৰিছে, মই কৈছোঁ ইমান বিষাইছে। আন চকী এখন আনিব, তলত বহি থাকিব নোৱাৰো দেই মই। খুৰী আটা বনাবও নাজানো মই। হয় নি? এই যি জানে তাকে বনাই নকাও ন? চাহ অকণকে আনিছিলোঁ মই। অঁ দেখিলি নে তই এতিয়া কৈছিলিহে মোক সেই বোৱাৰী আনিলি, এতিয়া কিহৰ চিন্তা, সেই ওলাই যাবও নোৱাৰা হলি বুলি যে কৈছিলি, এইবোৰ কাৰণেই নাযাওঁ দেখিছনে? এতিয়া দেখিছ ইটোও বনাব নোৱাৰে সিটোও বনাব নোৱাৰে। এতিয়া চাবি আকৌ চাহকাপ খুৱাবহি, তোক কিমান ধুনীয়া চাহ বনাই খুৱাব নহয়, তোৰ আকৌ খাওঁ লাগি থাকিব। আনিব হ'ব দে কৈ নাথাকিবি, শিকাই ল'বিচোন। সেই চকী আনিবলৈ গৈছে, আনি পানি আকৌ শুনি বহিহিও এইবোৰ আকৌ কাজিয়া বাঁহ হ'ব, মোক পিছত ঘৰৰ পৰা খেদিবহে, তহঁতৰ ঘৰত বা হেৰি থাকিবহি লাগিব। আকৌ তহঁতৰ মানুহটোলৈ থাকিব নোৱাৰো নহয়, এইটো যিহে খঙাল, মোৰ বৰ দিগদাৰ হ'ব। এইবোৰ বাদ দেহোঁ শিকাই মেলি ল'বি, যি দিয়ে তাকে খাই চাওঁচোন বাৰু। তই আৰু তেনেকৈ নকবি চাহ যিকণ বনাই আনিব এতিয়া খাবলৈ দিব নহয়, গম পাবি অকণমান বেয়া হ'লেও খাব পাৰি। বেয়াই আৰু যিকাপ দিব নহয়, মই কৈছোঁ নহয় তোক আৰু তই গম পাবি নকলেও হ'ব। এখন চকী লওক, ইয়াতে বহক। এনেই আৰু সেই চকীখন আনি দে বুলি ক'লে, নিমখ অকণ আনি দে বুলি ক'লে আনি দিব পাৰে আৰু, হ'লেও নিমখৰ ঠাইত কেতিয়াবা চেনিও দি পায়, গম পাৱনে? সেইদিনা এতিয়া পায়স অকণ বনালোঁ, সেই চেনি সলনি সেই নিমখকে দিলে। মোৰ কিবা কোঁৱতে গণ্ডগোলহে হৈছে। বহি লওঁ ঐ, কঁকালটো ইমান মটকে ধৰিছে। বোৱাৰী চাহ বনোৱা যদি বনোৱাগে যোৱা, মোৰ আলু গুৰিত মাটি চপাবলৈ আছে দেই। আকৌ ধান মেলি থৈছোঁ, ধান কুকুৰাই নহ'লে গোটেইখন খুচৰি আদায় কৰিব। তহঁতৰ কুকুৰা চুকুৰাবোৰে খুচৰাই নাই ধান। নকবি আৰু সেই কুকুৰাইনো ধান নোখোচাকৈ থাকিবনে? এতিয়া বাৰু এই কণাৰ পৰা অকণমান ভাল হৈছে, সেই চকীতে বহি বহি মোবাইলটো চাই থাকে, সেই কুকুৰাকেইটাও ৰখি থাকে। এতিয়া যেনিবা ধান সিঁচা নাপাওঁ বাৰু দেই। কাম নাহে বুলি কৈছে, সেয়া ভালেমান কামত আহিছে। সেইবোৰ তলত সেই পৰা ধানবোৰ অ'ত ত'ত সেই চিকুটি বাকটি পিনি বুটলি থাকিবলৈ কিমান দিগদাৰ হয়। ভাল কামতে আহিছে বোৱাৰী আনি পিনি, গম পাইছ? একো বেয়া হোৱা নাই। হ'ব দে বনাবলৈ সিজাবলৈ পিছতো শিকিব হেৰ। তই কৈছহে, তই ভাবিছ বৰ ধুনীয়া বনাই আনি দিব, খাই পালেহে গম পাবি। ইয়াতকে ভালকে আকৌ মই বনাই দিব নোৱাৰো। খালে খাব, নাখালে মই খাই পেলাম। সোৱাদৰ লগত কিনো কথা আছে, সিজিলেই হ'ল, বস্তুটো পেটটো ভৰিলেই হ'ল। শুনিছ, মই যাওঁগৈহে নেকি? অহা বহুত দেৰি হ'ল নহয়। ঘৰত মানুহে বিচাৰিবহে বুলিব যেন টেঙা আনিবলৈ গৈ ইমান দেৰি ক'ত কৰিছে। চাহ নাখাওঁ গম পাওঁ নে, বেলেগ এদিনাই খাম আৰু দেই। মই নহ'লে ঘৰত গালিহে খাম হেও। ৰবি আকৌ তেনেকৈ কেলে যাবি? চাহ বনাবলৈ গৈছে, আনিব নহয়। ঐ বোৱাৰী, চাহ লৈ আকৌ। আহিলো, এয়া হৈ গ'ল, চাহ জলপান চব হৈ গ'ল। এয়া শুনিছনে বোৱাৰী? মায়ে আকৌ কৈছিলে বোলে একো বনাব নাজানে। হেৰি নহয়, গাখীৰ চাহ আৰু লাল চাহ দুইয়া আনিলা যে? খুৰী, এই গাখীৰ চাহ নহয়, মেগীহে। মেগী নি? সেই পানীটো বেছি কাৰণে হেৰি লাগিছে, গাখীৰ চাহ লাগিছে। এই তলটো মোহাৰি মেলি থওঁ নাই? মোহাৰি থওঁ, বহক ইয়াতে। তলতে বহি খাওঁ, তলত বহি খাইহে ভাল লাগে, হয়? তই কৈছিলি নহয় বৰ ভাল বনাব বুলি। এতিয়া দেখোন গাখীৰ চাহকে আনিছে নে মেগীয়ে নে, তই ধৰিবই পৰা নাই। দে খাই লওঁ দে। বৰ তিতা হ'লো, একদম গাখীৰ চাহ পকা দি বাকিলে আৰু, গম পাৱ নে চাহকণ? মই আকৌ খাই বৰ ভাল পাইছোঁ চাহকণ। নিজে বনালে এনেও ভাল লাগে খাই আৰু। মই বাৰু সেই তিতাটো অকণমানকৈ খাওঁৱেই। এই চাহটোৰ পৰা অকণ কাঢ়া হ'লে মই ভাল পাওঁ পাই। এতিয়া আকৌ তই আমাৰ ঘৰত খোৱা নহয়, তইনো কেনেকৈ বেয়া বুলি কবি এতিয়া? সেই পিছতহে বদনামটো কবিগৈ, আমুকৰ ঘৰ বোৱাৰীয়েকে চাহকণ এনেকৈহে বনাই দেই, ইমান বেয়া খাবলৈ। মই সেই য'ত ত'ত গাই খোৱা মানুহ নহয়, গম পোৱা নে? মুখৰ আগতে কওঁ মই। চাহকণ ভাল পাইছোঁ যেতিয়া ভাল পাইছোঁ আৰু ন? মামা, এই জলপান খাই লওক, ঠাণ্ডা হ'ব। খাই ল'ম বাৰু দে। আমাৰ মায়ে আকৌ মোৰ বদনাম গায়ে ভাল পায় পাই। মা, মেগী এখন আপুনিও খাই লওক। কিবা কালাৰটোকে ভাল দেখা নাই নহয়, কিবা সেই পানীবোৰ একেবাৰে জলকৈ জিলিকি ফুৰিছে পাই, তলতনো এইবোৰ কি পৰি আছে চাচোন বাৰু। তও খা। এই মায়ে বৰ ৰং চঙীয়াকৈ খাই নহয়, মছলা মাৰি মাৰি, সেইকাৰণে হেৰি কৰি আছে। মোৰ মানে এইবোৰ কৰি থাকিলে নহয়, ঘৰত ঢেৰ কাম আছে। নিমখটো বোৱাৰী অকণমান বেছি হ'ল, গম পোৱা নে? চাহখন কিন্তু ধুনীয়া বনাইছা, নিমখটো অকণমান চাই চিতি দিবা, গম পোৱা নে? কিহে দিয়া বাৰু নিমখটো, চামুচে নে হাতে? এই চামুচে দিওঁ আকৌ। সেইকাৰণে গম নোপোৱা, এনেকৈ হাতখনে বস্তুকেইটাৰ ওপৰত ছটিয়াই দিবা, উমান এটা পায়। মই আকৌ হাতেহে ভাল পাওঁ। কিছুমানে দিয়ে বাৰু চামুচেও জোখত। একদম জিভা দেৰাই গৈছেগৈ আৰু, মই কৈছোঁ নহয়। সেই অন্ন এনেকৈ নষ্ট কৰিব নাপায় কাৰণেহে খাইছোঁ, গম পাৱনে? ইমান নিমখ দিছে। নিমখখন অকণমান চোকা হ'লেও বৰ ভাল পাইছোঁ দেই খাই। আমাক খুৱাই আনিবলৈ নিদিয়ে নহয় ঘৰলৈ। আকৌ এদিন মাতিবি মেগীকণ খাবলৈ। পানীকণ অকণমান দিলি, বেছিকৈ ভাল কৰিলি।
ডক্টৰে কয় নহয় বস্তুবোৰ জোল খাব লাগে, কুকুৰা মাংস জোল খাব লাগে, মাছৰ জোল খাব লাগে, মেগীও চাগে জোলহে খাব লাগে, ভালেই কৰি দিয়ে। আমাৰ বোৱাৰীজনীৰ লগত তই ভাল মিলিলি আৰু সেই মেগীনো বাৰু জোল খায়নে বাৰু? মাছ মাংস জোল খোৱাটো বেলেগ কথা, এই মেগী যে এনেকৈ জোল নাখায় আৰু পাই, এইবোৰ খালে বেয়াহে কথা। কিয়েনো মেগী জোল খায়। নিজে কেনেকৈ চিলিকি চিলিকি খাইছে চা চা চা। শুই মই নিজে বনালে কিবা বস্তুবোৰ খাই বৰ ভাল পাওঁ পাই। খাই 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 এখন শকত হবি হ। মোক কৈছে নহয় অথনি শাহুৱে, তই বোলে ধেনী বোলে বহি বহি চকীত বোলে টিকাটো বিষাই নাই জানো বোলে। দিনৰ দিনটো এইবোৰহে কাম, মইনো কি কৰিছোঁ কি নাই সেইবোৰকে চাই থাকে অকল দিনটো। তই সেইবোৰ কাম নিদিবি, খাই থাক খাই থাক। হেৰি নহয়, কি পাতিছ পাত আৰু খালি মোৰ কথা নাপাতিবি দেই। এইখন ইমান দূৰ কৰিলি গোটেইখন মুখে মুখে লাগিছে। অ' বোৱাৰী, চাহো খালোঁ, মেগীও খালোঁ, খাই বৰ সোৱাদ পালোঁ। যাওঁগৈ আৰু এতিয়া। তামোল এখন খোৱাবানে? শুই এই আপুনি সেইটোহে বেয়া নাপাব, মই তামোল কাটি বৰ ভাল নাপাওঁ। এইবোৰ হাতবোৰ গোন্ধাই থাকে যে, তাতে আমাৰ তামোলবোৰ কণ ফুটা হৈ গ'ল গোটেই। কণকৈ দিলে হ'ব দিয়া আৰু, মই ঘৰতে খামগৈ। মই কাটি থৈ দিওঁ, টেমা এটাতে ভৰাই থওঁ, নহ'লে আমাৰ বতাহটো উলিয়াই থ'ব নোৱাৰে। ইটো আহিব সিটোৱে, ইটো আহিব সিটোৱে আহিব, তামোলৰ বতাহত উঠে। সেইকাৰণে মই বৈয়াম এটাত ভৰাওঁ বেকিঙত, তাৰপৰা সেই ভৰাই থৈ দিওঁ। আৰু গম পোৱা নে, তোমালোকৰ যে বাতিটোত চাহ খালোঁ, বৰ ভাল পালোঁ। আগতে মায়ে চাহ দিয়ে, কিন্তু তলটো নেদেই, সি কোলামীয়া হৈ থাকে। চোৱা কি ধুনীয়া চিকচিকীয়া জিলিকি আছে, বৰ ধুনীয়াকৈ চাফাকৈ ৰাখিছা দেই। কামবোৰ দেখি ভাল লাগিছে। শাহুৱে দুই এষাৰ বেয়াকৈ ক'লেও ধৰি নাথাকিবা, নিজে বৰ ধুনীয়াকৈ কামবোৰ কৰিবা, এই খাবা মেলিবা, ভালকৈ থাকিবা। আমাৰ ফালে ওলাই মেলি যাবা, মই এতিয়া গৈ থাকোঁ দেই। যোৱা যোৱা, তুমি এইবোৰ ধুই পেলোৱা, তই বহি থাকা আৰু দেই। হেৰি আকৌ, মই কাইলৈ বৰা ধান যাবলৈ যাব নোৱাৰোঁ দেই। কি কাৰণে মাতিলোঁ আৰু কি কৰি থৈ গ'লি তই? বৰা ধান চাধান যাবলৈ নাই মই। কি কাৰণে মাতিছিলে আপুনি শুই? আছিলে দৰকাৰ এটা, আনিছিলোঁ কিবা এটা চাবলৈ বুলি। গম পালো আৰু দিয়ক, আপুনি এনেকে মানে মানুহবোৰ মাতি মাতি মোক বদনাম গাই থাকে হয় নাই? ইমানো সেই বেয়াও নহয় দিয়াচোন, খুৰীয়ে মোক ভাল পাই থৈ হৈ গ'ল। সেইটোৱেতো মোৰ খং। তাইক মাতি আনিলোঁ কি কাৰণে, তাই আকৌ কি কৰি থৈ গ'লহি। সেইবোৰ কেনেকুৱানো মানুহ আৰু দেই সঁচাকৈ। ইমানো বাৰু ইমান ঢেপঢেপীয়াকৈনো বাৰু খায়নে বাৰু? সিহঁতিও চাগে ঘৰত এনেকৈ ঢেপঢেপীয়াকেই খায়, সেইকাৰণে ইমান টকালি পাৰি পাৰি খাই গৈছে। মই আকৌ সেই শাক পাচলিবোৰ অকণমান সেই ৰংচঙীয়া হ'লেহে খাই ভাল পাওঁ পাই। মাইকী মানুহৰ কিনো আৰু, ভালকৈ সেই বনোৱা মেলা খোৱা বোৱা সেইবোৰহে, ভালকৈ পাকঘৰ কামটো কৰিব পৰাটোহে মেইন। জানো আৰু পাই, এই খুৰীয়েকজনীও চাগে আমাৰ তেনেকুৱাই। পাকঘৰ চাগে সেই যাব আৰু ঢেপঢেপীয়াকৈ এসোপামান বনাব, দদায়েকক দিব আৰু খাবলৈ, সেয়াকে চাগে খুব ভাল পায়। সেইকাৰণে এই ভাগৰ বনোৱাকণ খাই ভাল পালে। মই আকৌ খাই ভাল পালোঁ ভাল বুলিয়ে কৈছোঁ। হয় বাৰু অকণমান ঢেপঢেপীয়া হ'ল, কিন্তু বেছিকৈ আকৌ ৰং চুকেঙে সদায় মছলাবোৰ খালেও বেয়া নহয় পেটৰ কাৰণে। সেইকাৰণে মই বেয়া বুলি কোৱা নাই। নতুন ছোৱালী লাহে লাহে কাম শিকিবহে, কালি পৰহিলৈকে কলেজলৈকে গৈ আছিলে, সেইকাৰণে বেয়া বুলি নাই কোৱা পাই। খাই পাত ফালি বনোৱাই।